হেল্ল' এভৰিৱান। চ' ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ অনুশীলনী 4.5 তাৰে কেইটামান আমি ছল্ভ কৰিছিলোঁ, কুৱেশ্যন এনচাৰ ছল্ভ কৰা হৈছিল। চ' আজি আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 13ৰ পৰা। চ' কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ত কি দিয়া আছে? এটা মূলক দিয়া আছে 3 1 - 1 2। তাত দেখুৱাব দিছে a² - 5a + 7i = 0। এতিয়া মই দেখুৱাব লাগে লেফ্ট হেণ্ড ছাইডৰ পৰা লৈ ৰাইট হেণ্ড ছাইড যিহেতু এনেকুৱা অংক আমি মৌলিক অংশত কৰিছোঁ তাত আছিল। তো এই পৰ্চনটো মই তোমালোকে চাবা, মই ডাইৰেক্ট a ইনভাৰ্চ কেনেকৈ ওলায় সেইটো মই দেখুৱাই দিম। ডাইৰেক্ট মই a ইনভাৰ্চ এই ইকুৱেশ্যনটোৰ পৰা কেনেকৈ আমি a ইনভাৰ্চ উলিয়াব পাৰোঁ সেইটো আমি চাম। কুৱেশ্যন নম্বৰ 13। চ' কুৱেশ্যন নম্বৰ 13ত দিয়া আছে a = 3 1 - 1 2 আৰু সমীকৰণটো দিয়া আছে a² - 5a + 7i = 0। এইটো দিয়া আছে। এতিয়া ইয়াৰ পৰা আমাৰ কি ওলাব লাগে? a ইনভাৰ্চ উলিয়াব লাগে। ঠিক আছে, আমি জেনেৰেলি a ইনভাৰ্চ ওলোৱাৰ ফৰ্মুলা আছিল 1/a ডিটাৰমিনেণ্ট a = adjoint, কিন্তু এইটো ইয়াতে সময়ত এপ্লাই কৰিব নালাগে কাৰণ ইয়াতে সমীকৰণ দিছে, তাৰ সমীকৰণৰ পৰাই ওলাম। চ' মই ইয়াতে প্ৰথমতে কাম কৰোঁ কি দুফালে a ইনভাৰ্চেৰে পূৰণ কৰি আমি পাওঁ, দুফালে a ইনভাৰ্চ কৰিম। তো a² * a ইনভাৰ্চ মাইনাছ 5a * a ইনভাৰ্চ প্লাছ 7i * a ইনভাৰ্চ = 0 লগত যি মাল্টিপ্লাই নকৰা 0 হ'ব। চ' ইয়াতে মই a² এনেকৈ লিখিব পাৰোঁ a * a ইনভাৰ্চ মাইনাছ 5a ইনভাৰ্চ এনেকৈ ৰাখিলোঁ আৰু 7i a ইনভাৰ্চ মই এনেকৈ ৰাখিলোঁ। চ' a ইনভাৰ্চ = হয় i, এটা প্ৰপাৰ্টিজ আছিল a ইনভাৰ্চ = হ'ব i। তো ai মাইনাছ 5a ইনভাৰ্চ = i প্লাছ এটা i মাইনাছ অভেদ মূলকৰ লগত যি মূলক পূৰণ নকৰোঁ সেইটোৱে হ'ব 7 * a ইনভাৰ্চ = 0। তো a * a ইনভাৰ্চ হ'ব i আৰু i * a ইনভাৰ্চ হ'ব a ইনভাৰ্চ হৈ গ'ল। এতিয়া ai = a হ'ব 5i 7 a ইনভাৰ্চ = 0। চ' ইয়াতে দেখিছোঁ ai = a হয়, এইটো আমি মূল অংশতে পাইছিলোঁ। ইয়াৰ লগত যদি আমি এটা অভেদ মূল অংশ পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? সেইটো a হ'ব। তো এইটো a হৈছে আৰু বাকীখিনি যিটো আছে। এতিয়া মই 7a ইনভাৰ্চটো এনেকৈ ৰাখিলোঁ, এইটো ইফালে লৈ যাওঁ মাইনাছ a হ'ব আৰু এইটো হ'ব প্লাছ 5i। তো এনেকৈও লিখিব পাৰোঁ 7a ইনভাৰ্চ = 5a মাইনাছ a 5i মাইনাছ a উদাহৰণ দিব 7a ইনভাৰ্চ 5i, যিহেতু aটো হৈছে আমাৰ 2/2 মূল অংশ, তো iটোও কি হ'ব? 2/2 মূল অংশ হ'ব, মানে 1 0 0 1 মাইনাছ a 3 1 - 1 2 বহালোঁ 7a ইনভাৰ্চ 5টো ইয়াতে মাল্টিপ্লাই 5 0 0 5 3 1 - 1 2 7a ইনভাৰ্চ। এতিয়া মাইনাছ কৰিম আৰু 5 - 3 2 0 - 1 -1 0 প্লাছ 1 5 - 2 3 5ৰ পৰা 3 গ'লে থাকিব 2 0 - 1 0 প্লাছ 1 0 - 2 = 3। তো a ইনভাৰ্চ = 2 আমাক ওলাব কি দিছে? a ইনভাৰ্চ। চ' a ইনভাৰ্চ = 1/7 2 - 1 1 3। তো a ইনভাৰ্চ = হ'ব এইটো। তো আমাক দিয়া আছিল এইটো ষ্টাৰ্টিঙতে ইকুৱেশ্যনটো আছিল এইটো। মই কি কৰিছোঁ? দুফালে a ইনভাৰ্চ মাল্টিপ্লাই কৰিছোঁ, a ইনভাৰ্চ মাল্টিপ্লাই কৰিলোঁ। তো a² লিখা যায় a * a, a দুটা মিলি কেনে হৈ গ'ল i। নেক্সট a * a ইনভাৰ্চ = i 7 i * a ইনভাৰ্চ = a ইনভাৰ্চৰ অভেদ মূলকৰ লগত যি পূৰণ নকৰোঁ সেইটোৱে ঘূৰি আহিব। তাৰপিছত ai = a হ'ব 5i 7 ইনভাৰ্চ। নেক্সট এইটো মই ইফালে লৈ গৈছোঁ 5i মাইনাছ a
যেহেতু এটো আমাৰ 3/3 2/2 মেট্ৰিক্স আছে সেইকাৰণে এইটো 2/2 হ'ব 1 0 0 নিশ্চয় মাইনাছ কৰি দিছোঁ এনচাৰ হৈ গৈছে এইটো তো এইটো হৈ গ'ল নেক্সট 30 নম্বৰটো হ'ল এতিয়া আছে আমি 14 কুৱেশ্যন নম্বৰ 14 14ত a ইকুৱেল টু দিয়া আছে 3 2 1 1 a ইকুৱেল টু আৰু ইকুৱেশ্যন এটা দিয়া আছে a স্কোৱাৰ প্লাছ a ইনটু a প্লাছ b ইনটু y ইকুৱেল টু 0 এতিয়া ইয়াৰ পৰা a আৰু b উলিয়াব দিছে a b মান উলিয়াব দিছে এইটো দিয়া আছে আমাৰ a ইনভাৰ্ছ উলিয়াব নালাগে আগৰ নিচিনাকৈ ইয়াতে a b উলিয়াব দিছে তো আমাৰ সমীকৰণত কি দিয়া আছে a স্কোৱাৰ a ইনটু a এণ্ড b i আইটো চবত মূল হয় যেনেকৈ 2/2 এইটো 2/2 হ'ব তো আমাক লাগিব a স্কোৱাৰটো নাই লাষ্টতে ওলাই লওঁ a স্কোৱাৰ ইকুৱেল টু a ইনটু a into a 3 2 1 1 3 2 1 1 হৈ গ'ল তো ইয়াতে হ'ব মাল্টিপ্লাই কৰিলে 3 9 শাৰীৰ লগত স্তম্ভপূৰণ 3 3 9 2 6 2 3 1 2 1 plus 1 means 11 8 4 3 11 8 4 3 a square equal to a paam therefore a square minus a into a b I equal to 0 11 8 4 3 a into a 3 2 1 1 b I 1 0 0 1 0 11 8 4 3 a 3a 2a a b 0 0 b equal to 0 এতিয়া মই এইটো প্লাস কৰিম এটা কৰোঁ 11 plus 3 8 plus 2a next 4 plus a 3 plus a plus b0 0 b hello এটা দুটা প্লাস 11 plus 3a plus b 8 plus 2a 4 plus a 3 plus a equal to 0 0 0 0 hello 0 0 matrix মানে কি লিখব পাৰো এই দুটা পূৰণ যোগ কৰা হ'ল এটা দুবাৰ কম্পেয়াৰ কৰিলে কি পাম 11 plus 3a plus b equal to 0 8 plus 2a equal to 0 4 plus a equal to 0 3 plus a 3a 8 is b 3a plus b 3a plus b equal to 0 b is no itu b 0 এতিয়া উলাব কি দিছে a আৰু b ৰ মান a আৰু b ৰ মান উলাব লাগে so it's number 1 number 2 number 3 number 4 the number 2 equation of pressure 8 plus 2a equal to 0 2a equal to minus 8 then a equal to minus 4 to equal to a equal to 3 to equal to minus 4 3 number equation of pressure a equal to minus 4 it will 1 number by the number 4 by the 3 plus minus 4 plus b equal to 0 3 minus 4 plus b equal to 0 it have minus 1 plus b equal to 0 then b equal to 1 so answer value में a equal to minus 4 and b equal to 1 so starting में मैंने कहा এইটো আছে তাৰ সমীকৰণ দিয়া আছে এইটো তাৰ পৰা আমি a b উলাব লাগে প্ৰথমতে a স্কয়াৰ আছে 11 8 4 3 এই বস্তুটো মই সমীকৰণত বহাই দিছো এইটো সমীকৰণ বহাই দি সিম্পলিফাই কৰি আগৰ নিচিনাকৈ মূলৰ লগত যেনেকৈ তুলনা কৰি কৰিছিলোঁ কৰি a equal to পাইছে minus 4 and b equal to 1 এইটো আছে নাম্বাৰ 14 এতিয়া হম আমি নাম্বাৰ 15 নাম্বাৰ 15 কি দিয়া আছে a equal to 1 1 1 1 2 minus 3 2 minus 1 3 equation দিয়া আছে a cube 6a square 5a minus 11i equal to 0 ইয়াৰ পৰা ওলাব দিছে a inverse to ওলাব দিছে
a cube minus 6a square plus 5a minus 11i equal to 0. The a inverse equal to ওলাব লাগে so ইয়াতে মই so a দিয়া আছে এইটো ইকুৱেশ্যনৰ পৰা আমাক কি ওলাব লাগে a inverse ওলাব লাগে so আগৰ নিচিনাকৈ লিখি লওঁ a cube 6a square 5a minus 11i equal to 0. এতিয়া মই দুফালে a ইনভাৰ্সেৰে পূৰণ কৰি আমি পাওঁ a cube into a inverse 6a square into a inverse plus 5a into a inverse minus 11i into a inverse equal to 0. 0 লগত multiply কৰা 0 হ'ব a cube লিখা যাব a square into a inverse 6a into a inverse 5a a inverse 11i a inverse equal to 0. a square a inverse a equal to কি হ'ব I minus 6 a into a inverse equal to হ'ব I আৰু এটা এক্সট্ৰা আছে I 11 a inverse I লগত যে মাল্টিপ্লাই নকৰোঁ সেইটো কৰি আহিব এতিয়া I লগত মাল্টিপ্লাই কৰা কেইটা একে হ'ব a square into a square 6a into a হয় হ'ব 5i 11a square a inverse equal to 0. এতিয়া আমাৰ কি কি আছে লগত আমাৰ লগত a আছে a to d আছে আৰু i to হ'ব যেহেতু a to 3/3 তো i to 3/3 matrix হ'ব আমাৰ a inverse উলিয়াব লাগে কিন্তু আমাৰ লগত কি নাই a square নাই a square টো উলিয়াব লাগে so মই কি লিখো minus 11 a inverse equal to minus a square plus 6a minus 5a এইটো ইফালে গৈছে এইটো ইফালে ৰাখিলোঁ এইটো মাইনাছ হৈ আছে এইটো প্লাছ কৰি ল'ম মাইনাছ এইটো মাল্টিপ্লাই both side a square minus 6a plus 5i so যোনটো মাইনাছ আছে এইটো প্লাছ হৈ গ'ল এইটো ইফালে যাতে প্লাছ আছিল এইটো মাইনাছ হৈ গ'ল এইটো মাইনাছ আছে প্লাছ এইটো প্লাছ ইফালে মাইনাছ আছিল এইটো মাইনাছ দি মাল্টিপ্লাই কৰা আছে প্লাছ এতিয়া আমাক লাগিব কি নাম্বাৰ 1 ৰাখি দিওঁ এতিয়া আমাক লাগিব a square means a into a so a আছে 1 1 1 1 2 minus 3 2 minus 1 3 into 1 1 1 1 2 minus 3 2 minus 1 3 into multiply 1 plus 1 into 1 1 into 1 plus 1 into 2 2 that have 1 plus 2 minus 1 1 minus 3 plus 3 next to 1 plus 2 minus 6 1 2 minus 6 1 4 minus minus plus 3 1 minus 6 minus minus 9 1 into 1 1 2 into minus 3 minus 6 3 into minus 3 into 3 minus 9 next 2 into 1 2 2 minus 1 into 1 minus 1 3 into 2 6 2 into 1 2 minus 1 into 1 1 3 into 2 6 2 into 1 2 minus 1 into 2 minus 2 3 into minus 1 minus 3 2 into 1 2 minus 1 minus 3 plus 3 3 into 3 9 এটা এইটো প্লাছ কৰিলোঁ এইটো হৈ যাব 3 4 এফালে 1 1 কেঞ্চেল থাকিল 2 3 3 কেঞ্চেল থাকিল 1 এফালে হৈ গ'ল minus 3 এফালে হ'ল 8 এফালে হ'ল minus 15 plus 1 minus 14 এফালে হ'ব 2 8 minus 1 7 2 2 cancel minus 3 5 14 so a inverse power is value 4 to 1 minus 3 8 minus 14 7 minus 3 14 itu palu ami a square itu ইয়াতে বহাইলে হৈ গ'ল আমাৰ যদি আমি a inverse পাম
So number 1 implies 11a inverse equal to a square minus 6a plus 5i. It was a square equal to I palu a square equal to 4 2 1 minus 3 8 minus 14 7 minus 3 14 minus 6 into a as amar logot 1 1 1 1 minus 2 1 2 minus 3 positive. Next 2 minus 1 3 plus 5i 1 0 0 0 1 0 0 0 1. So 5 into 1 0 0 0 1 0 0 0 1 লিখিলো। এতিয়া প্ৰথমতে মাল্টিপ্লাই কৰিলাম ফলে তো 11a ইনভার্স আছে 11a inverse a square teneke thakbo 4 2 1 minus 3 8 minus 14 7 minus 3 14 multiply karo 6 multiply korle 6 6 6 so 12 18 12 6 18 আর এখানে হবো 5 0 0 0 5 0 0 0 5 এতিয়া এই দুটা মাইনাস করি এফালে 11a ইনভার্স আছে এটা মাইনাস 6 4 minus 6 minus 2 2 minus 6 minus 4 1 minus 6 minus 5 minus 3 minus 6 minus 9 8 minus 12 minus 4 minus 14 plus 18 4 7 minus 12 minus 5 minus 3 plus 6 3 minus 14 minus 18 minus 4 5 0 0 0 5 0 0 0 5 5 minus 2 3 minus 4 minus 5 minus 9 plus 3 2 5 1 hobo 4 minus 5 3 minus 4 plus 5 1. So itu palu ami 11a inverse প্রথমতে এটা মাইনাস করলো তারপর মাইনাস করার পরে যদি রেজাল্ট তার লগত এটা প্লাস তো itu palu ami 11a inverse আমার লাগে কি a inverse তো 11 তো এখানে কি হয়ে যাব ডিভাইড 3 minus 4 minus 5 minus 9 1 4 minus 5 3 1 itu হল রিকোয়ার্ড অ্যানসার তো আমার প্রথমতে এটা a দিয়া আছিল আর পিছত ইকুয়েশন দিয়া আছিল এটা ইকুয়েশন আছে তার প্রথমতে a ইনভার্স দুইফালে মাল্টিপ্লাই করলো মাল্টিপ্লাই করার পিছত আমাকে কি লাগছিল a স্কয়ার লাগা আছিল a টু দিয়ে আছে আর i টু আমি গণনা কৰি 3/3 হ'ব তো এনেকৈ আমি a ইনভার্স উলিয়ালো পালো ৰিজাল্ট এটো এটা আছিল নাম্বার 15 the same process is number 16 number 16 তো সেম প্রসেস একই হয় তো এটোৰ পৰা এটো সাজে এটো কৰিলে হ'ল এইখিনি বস্তুটো মূলকত আছিল তো এটো হলে a ইনভার্স উলিয়াটো কৰিলে হ'ল যেনে প্ৰথমতে a ইনভার্স মাল্টিপ্লাই কৰি তাৰপিছত যি লাগে তাত কৰিলে হ'ল তো 4.5 ত ইমানখিনি আছিল তো ইয়াৰ পিছত আহিব সমীকৰণ সমাধান কেনে কৰা হয় মৌলিক অক্ষৰ হয় প্ৰতিটো মৌলিক অক্ষৰ হয় ৰৈখিক সমীকৰণ প্ৰণালীৰ সমাধান কেনেকৈ কিছুমান সমীকৰণ আমি সমাধান কৰিব পাৰোঁ তো এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সো নেক্সট আমি এই ইয়াৰে এক্সাম্পলছবিলাক আলোচনা কৰিম লগতে এক্সাৰসাইজ দুটা কৰিম তো আজিলৈ মানে ধন্যবাদ।